ভৱিষ্যতৰ দিনত অসমত হোৱা যিকোনো অনীতি দুৰ্নীতি নাৰী নিৰ্যাতন জাতীয় ঘটনাত ছাত্ৰ সন্থাৰ কণ্ঠ সবল হৈ থকাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ সৈতে খুব প্ৰত্যয়েৰে সৈতে নিজৰ জীয়ৰীসকলক জড়িত হ'বলৈ আগবঢ়াই দিয়া প্ৰতিগৰাকী অভিভাৱক নিশ্চিত হৈ থাকিব পৰাৰ স্বাৰ্থত আৰু সংগঠনটোৰ ভাৱমূৰ্তি অনাগত দিনতো অটুট ৰখাৰ স্বাৰ্থত সাধাৰণ সম্পাদকগৰাকীয়ে সেই সিদ্ধান্ত গ্ৰহণ কৰিব আমি আশাবাদী আৰু পৰৱৰ্তী সময়ত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান জনাই কাৰ্যনিৰ্বাহকত বিষয়টো আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিবলৈ বা ছুটি গ্ৰহণ কৰিবলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ আৰু তেখেতে ইতিমধ্যে কালি সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে কথাখিনি ব্যক্ত কৰিছে সেইখিনি কথাই আমাৰ আগতো কৈছে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰেমৰ সম্পৰ্কৰ কথা অকপতে স্বীকাৰ কৰিছে আন কথা বতৰাবোৰো তেখেতে স্বীকাৰ কৰিছে আৰু বিষয়টো বাকী কথাখিনি আদালতৰ মজিয়াত কম বুলি কৈছে আমাৰ আগতো সেই কথাখিনিয়ে তেওঁ কৈছে আৰু যেহেতু দুই পক্ষৰ কথাই আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ ছাত্ৰীগৰাকীও সদৌ অসম ছাত্ৰ সন্থাৰে সদস্যা তেওঁৰ কথাখিনিও আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু সেইকাৰণে তেখেতৰ সৈতে আমি আলোচনা কৰিছোঁ আৰু আলোচনা কৰি তেখেতক আমি পৰামৰ্শ আগবঢ়াইছোঁ কাৰণ ইতিমধ্যে অসমৰ ৰাইজে সংবাদ মাধ্যমে ছাত্ৰ সন্থাৰ শুভাকাংক্ষীসকলে এই প্ৰশ্নটো বাৰম্বাৰ সুধি আছে যে ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই কি সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আপোনালোকক প্ৰথমতেই কৈছিলোঁ যে আমি কথাটো গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ আৰু আপোনালোকক জনাই কথাখিনি আগবাঢ়িম তেখেতে ৰাজহুৱা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰালৈকে একপক্ষীয়ভাৱে আমি আগবাঢ়িব বিচৰা নাছিলোঁ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে তেখেতৰ বক্তব্য ৰাখিছে তাৰপিছত আমি আলোচনাত মিলিত হৈছোঁ আৰু তেখেতে আমাৰ আগতো সেই সংবাদ মাধ্যমৰ আগত কোৱা কথাখিনিয়ে কৈছে তাৰপিছত আমি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই তেখেতক ছাত্ৰ সন্থাৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ আশা কৰিছোঁ তেখেতে ইতিবাচকভাৱে এই কথাটো গ্ৰহণ কৰি তেনে সিদ্ধান্ত গ্ৰহণ কৰিব চাওক আদালতৰ বিষয়খিনি আদালতে চাব আদালতত যিখিনি কথা প্ৰমাণ কৰিবলগীয়া আছে আদালতে কৰিব ছাত্ৰীগৰাকীও ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্যা গতিকে নিশ্চয় বিষয়টো যেতিয়া ছাত্ৰ সন্থাৰ মজিয়াত আলোচনা হ'ব ছাত্ৰীগৰাকীৰ বিষয়টো আলোচনা হ'ব এই মুহূৰ্তলৈকে ছাত্ৰীগৰাকীৰ সৈতে আমি কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই যোগাযোগ স্থাপন কৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় তেওঁৰ সৈতেও যোগাযোগ স্থাপন কৰিম তেখেতৰ ক'বলগীয়াখিনিও তেখেতে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছে আদালতত কৈছে কিন্তু ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্যা হিচাপে তেওঁ ছাত্ৰ সন্থাৰ মজিয়াটো নিজৰ কথাখিনি নিশ্চয় ক'বলৈ বিচাৰিব গতিকে তেখেতৰ কথাখিনিও আমি গুৰুত্ব সহকাৰে নিশ্চয় গ্ৰহণ কৰিম এই মুহূৰ্তলৈকে তেখেতৰ সৈতে আমি কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই যোগাযোগ কৰা নাই কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুগুট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছুগুট তাৰে তেওঁ এগৰাকী সক্ৰিয় সদস্যা গতিকে আমাৰ ছাত্ৰ সন্থাৰ সেইসকল কৰ্মী তেওঁৰ সৈতে যোগাযোগত আছে আৰু তেওঁলোকে স্বাস্থ্যৰ বুজ লৈছে তেওঁ যিদিনাখন হস্পিটেলত ৰাতি ভৰ্তি হৈছিলে সেইদিনাখনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে যিহেতু ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী তাত অসুখ হোৱা বুলি খবৰ পাইছে তেওঁলোক তাত গৈ উপস্থিত হৈছে বা হস্পিটেললৈ লৈ গৈছে তেতিয়ালৈকে এই বিষয়সমূহ অহা নাছিলে গতিকে ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় আছুগুট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছুগুটৰ কৰ্মকৰ্তাসকলে নিজৰ সতীৰ্থগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ আছে আৰু তেখেতৰ স্বাস্থ্য এতিয়া সংকটৰ পৰা মুক্ত সম্পূৰ্ণ সংকটজনক নহয় সেই বিষয়ে আমি অৱগত সেই বিষয়টো আইনী এটা বিষয় কাৰণ এটা গোচৰ ৰুজু হৈছে এজনক অভিযোগ দাখিল কৰা হৈছে এজনৰ বিৰুদ্ধে আৰু এগৰাকী অভিযোগকাৰী আছে গতিকে এগৰাকী ছাত্ৰীয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি সেই অভিযোগ উত্থাপন কৰিছে নে নিজে সেই অভিযোগ উত্থাপন কৰিছে সেইটো সম্পূৰ্ণৰূপে আইনৰ বিচাৰাধীন এটা বিষয় আদালতে সেইটো বিচাৰ কৰিব যদি কাৰোবাৰ প্ৰৰোচনাত পৰি এই কাম কৰিছে তেতিয়াহ'লে নিশ্চয় আদালতে বিহিত ব্যৱস্থা ল'ব সেই সংক্ৰান্তত আৰু যদি ছাত্ৰীগৰাকীয়ে নিজেই কৰিছে তেতিয়াহ'লে অভিযোগৰ সত্যাসত্য প্ৰমাণ কৰাৰ বিষয়ে আহিব সেইটো ছাত্ৰ সন্থাই অনুসন্ধান কৰাৰ কথা নিশ্চয় নহয় আৰু আশা কৰিছোঁ যদি সেই অভিযোগ উত্থাপন হৈছে তেতিয়াহ'লে আদালতে সেই বিষয়টোৰ অনুসন্ধান কৰিব আৰক্ষীকো অনুৰোধ জনাইছোঁ সেই বিষয়টোৰ অনুসন্ধান কৰক আমি আশাবাদী মই কৈছোঁৱেই যে ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত যাতে যিকোনো অনীতি দুৰ্নীতি নাৰী নিৰ্যাতনৰ ঘটনাত নিজৰ কণ্ঠ বলিষ্ঠভাৱে উত্থাপন কৰি থাকিব পাৰে ছাত্ৰ সন্থাৰ মজিয়াৰে সৈতে জড়িত হ'বলৈ খুব প্ৰত্যয়েৰে সৈতে খুব বিশ্বাসৰ সৈতে নিজৰ জীয়ৰীক নিজৰ ছোৱালীজনীক আগবঢ়াই দিয়া অভিভাৱকসকল যাতে নিশ্চিন্ত হৈ থাকিব পাৰে আৰু ছাত্ৰ সন্থাৰ যাতে ভৱিষ্যতৰ দিনত ভাৱমূৰ্তি অটুট থাকে সেই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমি গভীৰভাৱে আশাবাদী যে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই এটি ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নহ'লে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ মজিয়াত বিষয়টো আলোচনা কৰা হ'ব।
যদি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তেখেতক থাকিব আহ্বান জনায় সভাপতি। এই প্ৰশ্নটো আপোনাৰ হাইপথেটিকেল। ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আছুটো গণতান্ত্ৰিক চিন্তা চেতনাৰে পৰিচালিত এটা সংগঠন। মই কৈছোঁ যে ব্যক্তিতকৈ সংগঠন ঊৰ্ধত, সংগঠনতকৈ সমাজ ঊৰ্ধত। সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া, ৰাইজৰ প্ৰতিক্ৰিয়া, পাব্লিক অপিনিয়ন, সেইটো ইতিমধ্যে অসমত কি আপোনালোক আটাই অৱগত। সংবাদ মাধ্যমৰ এজন সক্ৰিয় কৰ্মী হিচাপে আপুনি নিশ্চয় সেই কথাখিনি ভালদৰে জানে। আমি তেখেতক আলোচনাৰ মাজত সেই কথাটো পৰামৰ্শ আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ তেখেতে ইতিবাচকভাৱে সেই পৰামৰ্শ গ্ৰহণ কৰিব। ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে ছাত্ৰ সন্থাৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সমিতি। ৰাজ্যিক কাৰ্যনিৰ্বাহকেও কথাটো আলোচনা কৰিব আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকে যেতিয়া কথাটো আলোচনা কৰিব তেতিয়া তৃণমূল ছাত্ৰ ছাত্ৰীসকল, আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল সন্মুখীন হৈ থকা প্ৰশ্নসমূহ, অসমৰ সংবাদ মাধ্যমে উত্থাপন কৰি থকা প্ৰশ্নসমূহ, ৰাজহুৱাভাৱে সৃষ্টি হোৱা অভিমত, সেই সকলো কথা গুৰুত্ব সহকাৰে লৈয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ধন্যবাদ। সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ বাবে ৰাজ্যখনত এটা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱাকালি সুদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু মই এক আলোচনাত আমি মিলিত হৈছিলোঁ আৰু এই আলোচনাত সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সংগঠনৰ সাংগঠনিক বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি, বৃহত্তৰ সাংগঠনিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি শংকৰজ্যোতি বৰুৱাক তেখেতৰ পদবীৰ পৰা, দায়িত্বৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ সভাপতি উৎপল শৰ্মাৰ মই পৰামৰ্শ আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতে এই পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। আমি সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা, পদবীৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ আৰু সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ সুদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মই তেখেতক পৰামৰ্শ আগবঢ়াইছোঁ। আমি আশা কৰিছোঁ তেখেতে এই পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। মই আজি এইখিনি কথাই ক'লোঁ কাৰণ সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপিত হৈছে, এই অভিযোগে ৰাজ্যখনত এটা ৰাজহুৱা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। গতিকে তাৰ বাবে আমি যোৱাকালি সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু মই তিনিওজন আমি আলোচনাত মিলিত হৈছিলোঁ। কথাটো গুৰুত্ব সহকাৰে আমি কথা পাতিছোঁ আৰু কথা পাতি সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ সভাপতি উৎপল শৰ্মাৰ মই পৰামৰ্শ আগবঢ়াইছোঁ। আমি আশা ৰাখিছোঁ তেখেতে এই পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। যদি পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱাৰ দুটি সাব্যস্ত হয় তেনেহ'লে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হ'ব। আমি সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যিখিনি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে, সেই ৰাজহুৱা অভিযোগে ৰাজ্যখনত এটা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু সেইকাৰণেই যোৱাকালি আমি সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মই আলোচনাত মিলিত হৈছোঁ। বিষয়টো অতি গুৰুত্ব সহকাৰে আমি কথা পাতিছোঁ আৰু কথা পাতি সুদৰ্শন ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সুদৰ্শন ছাত্ৰ সন্থাৰ বৃহত্তৰ সাংগঠনিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শংকৰজ্যোতি বৰুৱাক তেখেতৰ দায়িত্বৰ পৰা অব্যাহতিৰ ছুটি ল'বলৈ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মই তেখেতক পৰামৰ্শ আগবঢ়াইছোঁ আৰু আমি আশা ৰাখিছোঁ তেখেতে পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব আৰু অতি সোনকালেই সুদৰ্শন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব।